পুনৰ এখন ভিডিঅ' লৈ তোমালোকক সকলোকক স্বাগতম জনাও। যিসকল ষ্টুডেণ্ট গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত থাৰ্ড ছেমিষ্টাৰত পঢ়ি আছা তো তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ হয়। যেহেতু তোমালোকৰ থাৰ্ড ছেমিষ্টাৰৰ যিটো MDC ছাবজেক্ট আছে তো MDC ছাবজেক্টৰ তোমালোকক কোনখিনি তোমালোকৰ থাৰ্ড ছেমিষ্টাৰত পঢ়িব লাগিব তো সেইখিনি তোমালোকক আজি এই ভিডিঅ'ৰ যোগেদি তোমালোকক দেখুৱাম। তো থাৰ্ড ছেমিষ্টাৰৰ যিটো হিউমেনিটিজ এণ্ড ছ'চিয়েল চায়েন্স ছাবজেক্ট আছে তো সেই ছাবজেক্টৰ নামটো হ'ব যে থাৰ্ড ছেমিষ্টাৰত পঢ়িব লাগিব যে বিশ্বয়নবোধ আণ্ডাৰষ্টেণ্ডিং গ্ল'বালাইজেশ্যন। তো এইখন ছাবজেক্টে তোমালোকে পঢ়িব লাগিব। তো ছাবজেক্টটো তোমালোকে চাই লোৱা যে এজ পাৰ নিপ চিলেবাছ ফৰ ইউৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম, যিহেতু তোমালোকে FYUGP পঢ়ি আছা তো আণ্ডাৰষ্টেণ্ডিং গ্ল'বালাইজেশ্যন তোমালোকে পঢ়িব লাগিব হিউমেনিটিজ এণ্ড ছ'চিয়েল চায়েন্স ছাবজেক্টৰ। তো ইয়াত তোমালোকে চাই লোৱা যে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতক মহলাৰ নতুনকৈ প্ৰযোজ্য হোৱা 4 বছৰীয়া পাঠ্যক্ৰম অনুসৰি তৃতীয় ষাণ্মাসিকৰ বহু বিষয়ক পাঠ্যক্ৰমৰ MDC 3 কাকতৰ আধাৰত প্ৰণীত গ্ৰন্থ। তো এইখন আছিল থাৰ্ড ছেমিষ্টাৰৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যেটো তোমালোকৰ BA BSc BCom পঢ়ি আছা তো হিউমেনিটিজ এণ্ড ছ'চিয়েল চায়েন্স ছাবজেক্ট লৈছে এইটো পঢ়িব লাগিব। ইয়াৰ ৰাইটাৰটো তোমালোকে চাই লোৱা, ৰাইটাৰটো আছিল ডক্টৰ দীপেন দাস। তো ইয়াৰ চিলেবাছটো কোনখিনি আছে সেইখিনি তোমালোকে চোৱা। তো তোমালোকে যেহেতু ইংলিছ আৰু এছএমছ মিডিয়ামৰে তোমালোকৰ চিলেবাছ দেখুৱাম তো আগতে তোমালোকে ইংলিছ মিডিয়ামটো চাই লোৱা। তো গুৱাহাটী ইউনিভাৰ্চিটি চিলেবাছ হিউমেনিটিজ এণ্ড ছ'চিয়েল চায়েন্স 3 আণ্ডাৰষ্টেণ্ডিং গ্ল'বালাইজেশ্যন MDC 3। তো যেটো থাৰ্ড ছেমিষ্টাৰ MDC আছে তো MDC হিউমেনিটিজ এণ্ড ছ'চিয়েল চায়েন্স ছাবজেক্টৰ নামটো হ'ল যে আণ্ডাৰষ্টেণ্ডিং গ্ল'বালাইজেশ্যন। তো তোমালোকে তিনিটাহে ইউনিট পঢ়িব লাগিব থাৰ্ড ছেমিষ্টাৰৰ, যে তিনিটা ইউনিট দিয়া আছে। তো প্ৰথম ইউনিটটো হ'ল ইউনিট নম্বৰ 1 যে গ্ল'বালাইজেশ্যন দ্য কনটেক্সট। তো প্ৰথম ইউনিটটো এইটো পঢ়িব লাগিব যে গ্ল'বালাইজেশ্যন দ্য কনটেক্সট। তো প্ৰথম ইউনিটৰ তিনিটা টপিকহে পঢ়িব লাগিব, তিনিটা টপিক দিয়া আছে, তিনিটা টপিক তোমালোকে চাই ল'বা। আৰু ইউনিট নম্বৰ 2 তো ইউনিট নম্বৰ 2 টো দিয়া আছে যে চেপ্টাৰ নম্বৰ 2 তোমালোকে পঢ়িব লাগিব যে দি ড্ৰাইভাৰ্ছ অফ গ্ল'বালাইজেশ্যন। তো তোমালোকৰ ইউনিট নম্বৰ 2 ৰ তিনিটাহে টপিক পঢ়িব লাগিব। তো প্ৰথম টপিকটো দিয়া আছে IMF এণ্ড দ্য ৱৰ্ল্ড বেংক। বি নম্বৰটো দিয়া আছে মাল্টিনেশ্যনেল কোম্পানীজ। তো তোমালোকে সম্পূৰ্ণখিনি চোৱা। তো তিনিটা টপিকহে পঢ়িব লাগিব 2 নম্বৰ চেপ্টাৰৰ। আৰু শেষৰ যেটো 3 নম্বৰ ইউনিট বা চেপ্টাৰ নম্বৰ 3 টো পঢ়িব লাগিব যে তোমালোকৰ দিয়া আছে যে চেপ্টাৰ নম্বৰ 3 টো যে ইমাৰ্জিং কনচাৰ্নছ আণ্ডাৰ গ্ল'বালাইজেশ্যন। তো 3 নম্বৰ চেপ্টাৰৰো তোমালোকৰ তিনিটাহে টপিক দিয়া আছে, তো তিনিটা টপিক পঢ়িব লাগিব। তো এইটো আছিল তোমালোকৰ ইংলিছ মিডিয়ামৰ চিলেবাছ। তো ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে এইটো স্ক্ৰীনশ্বট মাৰিব পাৰে, স্ক্ৰীনশ্বট মাৰি লোৱা। এতিয়া চাই লোৱা তোমালোকৰ যে এছামিছ মিডিয়ামৰ কোনখিনি তোমালোকৰ পঢ়িব লাগিব এছামিছ মিডিয়ামত। তো এছামিছ মিডিয়ামত দিয়া আছে MDC যেটো বিশ্বয়নবোধ যে সচিপত্ৰ। তো প্ৰথম অধ্যায় তো প্ৰথম চেপ্টাৰটো হ'ল যে বিশ্বয়ন প্ৰেক্ষাপট। তো তোমালোকৰ প্ৰথম যেটো চেপ্টাৰটো দিয়া আছে সেই চেপ্টাৰটোৰ নাম হ'ল যে বিশ্বয়ন প্ৰেক্ষাপট। তো প্ৰথম যেটো টপিক যে প্ৰথমটো চেপ্টাৰৰ প্ৰথম টপিকটো হ'ল যে ছ'ভিয়েট সংঘৰ বাংগন আৰু সমাজবাদী অৰ্থনীতিৰ অৱসান। দ্বিতীয় নম্বৰ টপিকটো দিয়া আছে যে ৱাশ্বিংটন সহমত। আৰু তৃতীয় নম্বৰ টপিকটো দিয়া আছে উন্নয়নৰ নব্য উদাৰ দৃষ্টিভংগী। এই তিনিটাহে তোমালোকৰ টপিক পঢ়িব লাগিব প্ৰথম চেপ্টাৰৰ MDC ছাবজেক্টৰ। তাৰপিছত দ্বিতীয় নম্বৰ চেপ্টাৰটো দিয়া আছে দ্বিতীয় নম্বৰ অধ্যায় যে বিশ্বায়নৰ চালিকা শক্তি। তো চালিকা শক্তি পঢ়িব লাগিব তোমালোকৰ দ্বিতীয় নম্বৰ অধ্যায় যে বিশ্বায়নৰ চালিকা শক্তি। তো প্ৰথম যেটো টপিকটো দিয়া আছে বিশ্বায়নৰ অৱধাৰণা। তাৰপিছত দ্বিতীয় নম্বৰ দিয়া আছে আন্তৰ্জাতিক মুদ্ৰা নীতি। তৃতীয় নম্বৰ দিয়া আছে বিশ্ব বেংক। চতুৰ্থ নম্বৰ দিয়া আছে বহুৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় চৰকাৰৰ গাঁথনিগত সমন্বয়ৰ নীতি। তো এই পাঁচখন তোমালোকৰ দ্বিতীয় নম্বৰ চেপ্টাৰৰ টপিক পঢ়িব লাগিব। তো দ্বিতীয় নম্বৰ টপিক চেপ্টাৰটো হ'ল যে MDC ছাবজেক্টৰ বিশ্বায়নবোধৰ থাৰ্ড ছেমিষ্টাৰৰ যে বিশ্বায়নৰ চালিকা শক্তি। আৰু শেষৰটো দিয়া আছে যিহেতু তোমালোকৰ তিনিটাহে চেপ্টাৰহে পঢ়িব লাগিব। তো শেষৰটো হ'ল যে তৃতীয় নম্বৰ অধ্যায়। তো তৃতীয় নম্বৰ অধ্যায়টো দিয়া আছে যে বিশ্বায়নৰ প্ৰেক্ষাপটত উন্মুখিত বিষয়সমূহৰ। তো বিশ্বায়নৰ প্ৰেক্ষাপটত উন্মুখিত বিষয়সমূহৰ তো ইয়াৰো তিনিটা টপিক দিয়া আছে সন্মিলিত ৰাষ্ট্ৰসংঘ আৰু বহনক্ষম উন্নয়নৰ লক্ষ্য, লিংগ ন্যায়, জলবায়ু সংকট। এই তিনিটাহে টপিক তোমালোকৰ তৃতীয় নম্বৰ ইউনিটহে পঢ়িব লাগিব। তো তোমালোকৰ থাৰ্ড ছেমিষ্টাৰৰ যিটো
এমডিসি সাবজেক্ট আছে তো থাৰ্ড সেমিষ্টাৰৰ এমডিসি সাবজেক্টৰ নাম হ'ল যে হিউমেনিটিজ এণ্ড ছ'চিয়েল সায়েন্সৰ যেটো আণ্ডাৰষ্টেণ্ডিং গ্লোবালাইজেশ্যন তো এইটোহে সাবজেক্ট তোমালোকৰ থাৰ্ড সেমিষ্টাৰ পঢ়িব লাগিব তো এইটো আছিল কিতাপ তো কিতাপটো তোমালোকে চাই লোৱা তো তোমালোকে এইখন পঢ়িব লাগিব তো মুঠ তোমালোকৰ তিনটাহে চেপ্টাৰ পঢ়িব লাগিব তো মুঠ এই সাবজেক্টৰ এক্সাম হ'ব তোমালোকৰ 75 মাৰ্কছৰ এক্সাম হ'ব তো দুটাহে যেহেতু এক্সাম হয় তোমালোকৰ যে প্ৰত্যেক সেমিষ্টাৰে তো ইন্টাৰনেল বা সেশনাল এক্সাম যেটো আছে হেটো হ'ব তোমালোকৰ 30 মাৰ্কছৰ এক্সাম তো 30 মাৰ্কছ কাটিব আৰু যেটো ফাইনাল এক্সাম যে গুৱাহাটী ইউনিভাৰ্সিটিৰ পৰা যেটো কোশ্চেন কাটিব হেটো কাটিব তোমালোকৰ 45 মাৰ্কছ তো টোটাল এই সাবজেক্টৰ 75 মাৰ্কছৰ এক্সাম হ'ব তো তোমালোকৰ সিলেবাসটো তোমালোকে ভালদৰে চাই লবা তো এইখন আছিল তোমালোকৰ এমডিসি থাৰ্ড সেমিষ্টাৰৰ যেটো হিউমেনিটিজ এণ্ড ছ'চিয়েল সায়েন্স 3 সাবজেক্টটো আছে সেই সাবজেক্টৰ নামটো হ'ল যে আণ্ডাৰষ্টেণ্ডিং গ্লোবালাইজেশ্যন তো ভিডিঅ'টো ইমানেই আছিল ভিডিঅ' একলৈ চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাওঁ